এদিন এটি শিশুৱে হাতত এটকা লৈ এখন দোকানত গৈ ক'লে, দাদা, ভগৱান আছে নেকি? দোকানীয়ে ক'লে, পাগল ল'ৰা। শিশুটিয়ে এইবাৰ বেলেগ এখন দোকানত গ'ল। এটকাটো দি ক'লে, ভগৱান দিয়ক। সেই দোকানীজনেও এটকাটো দলিয়াই দি তাক খেদি পঠালে। শিশুটিয়ে হাৰ মনা নাছিল। সি এখনৰ পিছত এখন দোকান গৈ থাকিল আৰু সকলোৱে ইগনৰ কৰি থাকিল। শেষত শিশুটি এজন জ্যেষ্ঠ দোকানীৰ দোকানত গৈ ক'লে, আংকল, এইটো লওক এটকা, মোক ভগৱান দিয়ক। জ্যেষ্ঠ দোকানীজনে এটকাটো লৈ কেছ বাকচত থলে আৰু শিশুটিক সুধিলে, বেটা, ভগৱান দিম, তাৰ আগতে কোৱা তুমি ভগৱানে কি কৰিবা? শিশুটিয়ে ক'লে, আংকল, মোৰ মা অসুস্থ, মেডিকেলত এডমিট হৈ আছে আৰু অপাৰেশ্যনৰ কাৰণে বহুত টকা লাগে। ডাক্তৰ আংকলে কৈছে তোমাৰ মাক মাথো ভগৱানেহে বচাব পাৰিব। সেইকাৰণে মোক ভগৱান লাগে। মোৰ দেউতা নাই, মা মৰি গ'লে মই কাৰ লগত থাকিম, কি খাম? জ্যেষ্ঠ ব্যক্তিজনৰ শিশুটিৰ কথাত মায়া আহিল। তেওঁ হস্পিটালৰ ঠিকনাটো লৈ ক'লে, তুমি যোৱা মাৰ ওচৰলৈ, মই ভগৱান তাতে দি আহিম। ল'ৰাজন মাকৰ ওচৰলৈ গ'ল। তেতিয়ালৈ মাকৰ অপাৰেশ্যন চলি আছিল। কিছু সময়ৰ পিছত ডাক্তৰে মাকক অ'টিৰ পৰা উলিয়াই দি ক'লে, তোমাৰ মা ঠিক হৈ গৈছে, ডিছচাৰ্জ বনাব দিছোঁ, হ'লে মাক লৈ যাব পাৰিবা। মেডিকেল টীমে ডিছচাৰ্জখন হাতত দিয়াৰ লগে লগে মাকৰ আকৌ অজ্ঞান হোৱাৰ দৰে অৱস্থা মেডিকেলৰ বিল দেখি। এনেতে ৰিচিপশ্যনৰ পৰা এখন লিফাফা আনি দিলে, য'ত লিখা আছিল, টেনশ্যন নকৰিব, আপোনাৰ বিল পৰিশোধ কৰা হৈছে। ধন্যবাদ মোক নিদিব, যদি দিয়ে আপোনাৰ অবুজ শিশুটিক দিয়ক, যিয়ে এটকালৈ ভগৱান কিনিব আহিছিল। মাকে তাক বুকুত সাৱটি লৈ সুখৰ চকুপানী টুকিলে। এই কাহিনীটোৰ পৰা আমি ইয়াকেই শিকিব পাৰোঁ যে যেতিয়া অসহায় যেন লাগে, কাষত কোনো নাথাকে, অকলশৰীয়া অনুভৱ হয়, তেতিয়া এটা কথা মনত ৰাখিব, আপোনাৰ লগত ভগৱান আছে। দৃঢ় বিশ্বাস ৰাখক সৃষ্টিকৰ্তাৰ ওপৰত, তেওঁ আপোনাৰ সমস্যা সমাধান কৰিব। এদিন এজন সাধুৱে এটা কুকুৰক ক'লে, তই প্ৰভুভক্ত হয়, কিন্তু তোৰ মাজত 3টা দুৰ্বলতা আছে। 1. তই সদায় দেৱালত পেচাব কৰ। 2. তই ভিক্ষাৰীক দেখি বিনা কাৰণত ভোক। 3. তই ৰাতি ভুকি ভুকি আনৰ টোপনিক ক্ষতি কৰ। এই কথাকেইটা শুনি কুকুৰটোৱে সুন্দৰ উত্তৰ দিলে। কুকুৰটোৱে ক'লে, হে সাধু, শুন, মাটিত এই কাৰণেই পেচাব নকৰোঁ, কিয়নো কোনোবাই তাত পূজাও কৰিব পাৰে। ভিক্ষাৰীক এই কাৰণেই ভুকো, সিহঁতে ভগৱানক বাদ দি মানুহৰ পৰা কিয় ভিক্ষা খোজে, যি নিজেই ভিক্ষাৰী, ভগৱানক কিয় নোখোজে। ৰাতি এই কাৰণেই ভুকো, হে পাপী মনুষ্য, ইমান গভীৰ টোপনিৰে কিয় শুই আছ, উঠ আৰু সেই প্ৰভুক মনত পেলা, যিজনে তোক ইমানবোৰ দিছে। যি কাপোৰৰ ৰং গৈছে তাক শৰীৰৰ পৰা আঁতৰাই পেলোৱা, আৰু যিজন মানুহে ৰং সলনি কৰিছে সেইজনক মনৰ পৰা ত্যাগ কৰা। সদায় সেইসকল মানুহৰ পৰা দূৰত থাকিবা, যিসকলে তোমাক স্বাৰ্থৰ কাৰণে লগ ধৰিব, মিঠা মিঠা কথা ক'ব, কিন্তু স্বাৰ্থ আদায় হোৱাৰ পিছত কথা কোৱাৰ ধৰণেই বদলি কৰিব। সমস্যা ইমান শক্তিশালী নহয় যিমান আমি ভাবোঁ। কেতিয়াবা শুনিছে জানো আন্ধাৰে পোহৰ হ'ব দিয়া নাই বুলি? দুনিয়াৰ সকলোতকৈ কম দামী বস্তু হ'ল উপদেশ। এজনক বিচাৰিলে বহুজনে দিয়ে, আৰু দুনিয়াৰ সকলোতকৈ দামী বস্তু হ'ল সহায়। বহুজনক বিচাৰিলে এজনেহে দিয়ে।
কোনোবা এজনে এষাৰ ধুনীয়া কথা লিখিছিল, যিমানেই বোকা নহওক কিয় ভৰি আঁতৰাই নানিবা। হাতখন খালী হৈ থাকিলেও ওপৰ উঠাই থাকিবা। আৰু কোনে কৈছে চালনীত পানী নৰয়? বৰফ হোৱালৈকে আশা এৰি নিদিবা। যিমানেই আপুনি উচ্চ পদত নাথাকক কিয়, যিমানেই ডাঙৰ ডিগ্ৰীধাৰী নহওক কিয়, যদি কথা কোৱাৰ ধৰণ আৰু মানৱতা নাজানে, তেন্তে আপুনি অশিক্ষিতজনতকৈ নিজ। কাৰোবাৰ ভৰিত পৰি সফলতা পোৱাতকৈ নিজৰ ভৰিৰ ওপৰত থিয় হৈ সফল হ'বলৈ শিকক। কোনোবা এজনে এটা খুব সুন্দৰ কথা কৈছিল। তেখেতে কৈছিল যে বলপূৰ্বকভাৱে সম্পৰ্ক বজাই ৰাখিব পৰা নাযায় আৰু কাকো আমাৰ নিজৰ কৰিব পৰা নাযায়। হৃদয়ত থকাজনহে আমাৰ নিজৰ, কাৰণ পৰবোৰকতো সপোনতো জীয়াই ৰাখিব পৰা নাযায়। এটা সৰু কাহিনীয়ে আমাক কেতিয়াবা বহুত ডাঙৰ পৰিৱৰ্তন কৰি দিয়ে। আহক এটা সুন্দৰ কাহিনীৰ জৰিয়তে আমি এটা সুন্দৰ কথা শিকিবলৈ চেষ্টা কৰোঁ। চহৰৰ সৰু সৰু ৰাস্তাবোৰৰ মাজত এখন পুৰণি তলাৰ দোকান আছিল। মানুহে তাৰ পৰাই তলা আৰু চাবিবোৰ কিনে আৰু কেতিয়াবা হেৰুৱালে ডুপ্লিকেট চাবিও বনাবলৈ আহে। সেই দোকানতে গধুৰ হাতুৰি এটাও আছিল, যিটো কেতিয়াবা তলা ভাঙিবলৈ ব্যৱহাৰ কৰা হৈছিল। হাতুৰিটোৱে প্ৰায়ে ভাবে যে ইমান শক্তিশালী তলাবোৰো ছেকেণ্ডত খুলিব পৰা এই সৰু চাবিবোৰৰ কি এনে শক্তি আছে। আনহাতে ইয়াৰ বাবে মই যে কিমান আঘাত কৰিব লগা হয়। এদিন হাতুৰিটোৱে সেই দোকানখন বন্ধ হোৱাৰ পিছত চাবিক সুধিলে, কোৱাচোন তোমাৰ মাজত কি এনে শক্তি আছে যে তুমি এনেকুৱা জেদি তলাবোৰো খুব সহজে খুলিব পৰা? চাবিটোৱে হাঁহি মাৰি ক'লে, আচলতে আপুনি তলাবোৰ খুলিবলৈ বল প্ৰয়োগ কৰে আৰু তাৰ ওপৰত আঘাত কৰে। এই কাম কৰিলে তলাটো ভাঙি নাযায় যদিও তলাটোৱে বহুত কষ্ট পায়। ইয়াৰ পৰিৱৰ্তে মই কিন্তু তলাটোক একেবাৰেই আঘাত নিদিওঁ, বৰঞ্চ মই তেওঁৰ মনত প্ৰৱেশ কৰোঁ। এই কাম কৰি মই তেওঁৰ হৃদয়খন স্পৰ্শ কৰোঁ আৰু তেওঁৰ হৃদয়ত মোৰ স্থান বনাই লওঁ। ইয়াৰ পিছত মই তেওঁক খুলিবলৈ অনুৰোধ কৰাৰ লগে লগে তেওঁ খোল খায়। বন্ধুসকল, এটা সৰু আৰু সুন্দৰ কাহিনী। ইয়াৰ পৰা আমি ইয়াকেই শিকিবলৈ পাওঁ যে বন্ধুসকল, মানুহৰ জীৱনতো এনেকুৱা কিবা এটা ঘটে। যদি আমি সঁচাকৈয়ে কাৰোবাক জয় কৰিব বিচাৰোঁ, তেওঁক আমাৰ কৰি ল'ব বিচাৰোঁ, তেন্তে আমি সেই ব্যক্তিজনৰ হৃদয়ত সোমাব লাগিব। কাৰোবাক জোৰকৈ কিবা এটা কৰিবলৈ বাধ্য কৰা সম্ভৱ যদিও, কিন্তু এনে কৰিলে সেই ব্যক্তিজন ভাঙি পৰে, অৰ্থাৎ আমি সেই ব্যক্তিজনৰ উপযোগিতা ধ্বংস কৰি পেলাওঁ। আনহাতে কাৰোবাৰ হৃদয় মৰমেৰে জয় কৰি আমি সদায় তেওঁক আমাৰ বন্ধু কৰি ল'ব পাৰোঁ, প্ৰেমিক কৰি ল'ব পাৰোঁ, প্ৰেমিকা কৰি ল'ব পাৰোঁ, বা পত্নীও কৰি ল'ব পাৰোঁ, বা আন বেলেগ সুন্দৰ সম্পৰ্ক এটাও গঢ় দিব পাৰোঁ। আৰু এনে কৰিলে তেওঁ উপযোগিতাৰ বহুগুণ বৃদ্ধি হয়। এই কথাটো আপোনালোকে সদায় মনত ৰাখিব। কোনেও যাতে বলপূৰ্বকভাৱে সম্পৰ্ক নগঢ়ে, কিয়নো এনে সম্পৰ্ক কেতিয়াও চিৰস্থায়ী আৰু সুখৰ নহয়। সম্পৰ্ক গঢ়ক প্ৰেমেৰে, মৰমেৰে। ইচ্ছা যদি শক্তিশালী হয়, ভাগ্য বদলি যায়, নহ'লে জীৱনটোৱে পাৰ হৈ যায় ভাগ্যক দোষাৰোপ কৰি। কৃতকাৰ্যতাৰ এটা বিশেষত্ব যে ই পৰিশ্ৰম কৰা সকলৰ ওচৰত আত্মবলিদান দিয়ে। এইটো কেতিয়াও নাভাবিব যে কোনে আপোনাতকৈ ভাল কৰিছে, কোনে বেয়া কৰিছে। একমাত্ৰ নিজক এটাই প্ৰশ্ন কৰক যে আপুনি নিজৰ বাবে সৰ্বশ্ৰেষ্ঠ কাম কৰিছেনে?
যদি ভগৱানে আপোনাক বেছি অপেক্ষা কৰোৱাই আছে তেন্তে বুজিব যে আপোনাক তেখেতে আপুনি বিচৰাতকৈ বেছি দিব বিচাৰিছে। যদি আপুনি বহুত বেয়া পৰিস্থিতিত পৰি আছে তেন্তে চিন্তা নকৰিব। তেতিয়া আপুনি কি কৰিব জানে? এই কথাকেইটা মনত পেলাব। আকাশৰ তৰাটোৱেও আন্ধাৰৰ অবিহনে কেতিয়াও উজ্জ্বল নহয়। সংঘৰ্ষই আপোনাৰ ক্ষমতা বঢ়ায় আৰু আপোনাক সফলতাৰ ওচৰলৈ লৈ যায়। সময়ে কেতিয়াও সফল নবনায়। সময়ৰ সঠিক ব্যৱহাৰে মানুহক সফল বনায়। ভিৰে সদায় সহজ ৰাস্তাৰে যাব বিচাৰে। ইয়াৰ অৰ্থ এইটো নহয় যে ভিৰে সদায় শুদ্ধ ৰাস্তাৰে যায়। সেই নিজৰ ৰাস্তা নিজেই বিচৰা, কিয়নো আপোনাতকৈ বেছি আপোনাক কোনেও নাজানে। জীৱনত আপুনি কিমানবাৰ হাৰি আছে সেইটো ডাঙৰ কথা নহয়, কিন্তু আপুনি জিকিবৰ কাৰণেই জন্ম হৈছে, মনত ৰাখিব। মানুহে আপোনাৰ বিষয়ে কি ভাবিছে সেইটোৰ কাৰণে আপুনি একো নাভাবিব। এটা কথা মনত ৰাখিব, আনৰ কথাত আপোনাৰ ভাগ্য লিখিব নোৱাৰে। আপুনি আপোনাৰ কামেৰেহে আপোনাৰ ভাগ্য লিখিব পাৰিব।